আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণৰ যি আমি কাৰ্যসূচী হাতত লৈছিলোঁ সি সামৰণি পৰিলে। ৭৫,০০০ যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তি আমি প্ৰদান কৰিলোঁ। লখিমপুৰ আৰু ধেমাজিত আজি সফলভাৱে ৰূপায়ণ কৰাৰ পিছত আমাৰ ডাঙৰ দায়িত্ব এটা আজি সামৰণি পৰিলে। সমান্তৰালভাৱে লভলীনা বৰগোহাঁই নামত উৎসৰ্গিত লখিমপুৰৰ সুন্দৰ ষ্টেডিয়ামখনৰো আজি আমি উদ্বোধন কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত ছুইমিং পুলকে ধৰি আৰু কেইবাটাও নতুন কামো ইয়াতে আৰম্ভ হ'ব। ইয়াৰ উপৰিও লখিমপুৰৰ কেইবাটাও ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আমি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিম। মোৰ দৃষ্টিত আজি অসমৰ ভিতৰতে আটাইতকৈ ধুনীয়া ষ্টেডিয়াম লখিমপুৰখনেই হ'ব। এটা ফেজৰ কাম কালিৰ পৰাই আৰম্ভ হ'ব, ছুইমিং পুল আদিৰ কাম, আৰু বাকী ক্ৰিকেটৰ কাৰণে আমি ফ্লাড লাইটিং কৰিব লাগিব আৰু গেলাৰীৰ সংখ্যা লাহে লাহে বঢ়াব লাগিব আৰু স্পৰ্টছ হোষ্টেল অলপো কৰিব লাগিব।